ধনীৰ ঘৰতো একো নাই, দুখীয়াৰ ঘৰো শূন্য। ভিতৰত তেখেতৰ কন্যা অসুখীয়া শুই আছে, বাহিৰত পিতৃ আৰু তেখেতৰ পুত্ৰ পৰিয়ালৰ 4জনক বানত হেৰুৱাইছে। ইয়াতকৈ বানৰ আৰু দুখৰ জীয়া ছবি কি লাগে? ভঁৰালৰ ধানো গুচি গ'ল, গোহালিৰ গৰুকেইটাও উটি গ'ল। কথা ক'বলৈ মোৰ যে আৰু শক্তিয়ে নাই। মোৰ আজি বয়স কিমান হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে, মই নকওঁ। তেওঁলোক যে উটি গ'ল, তেওঁলোকৰ মৃতদেহ পালে নেকি? 3জনৰ পাইছে, এটা নাই পোৱা। মোৰ বোৱাৰীকেও নাই পোৱা, ভাই বোৱাৰীক নাই পোৱা। আৰু মানুহ এতিয়া যাব পৰা অৱস্থা নাই, ইমান পানী হৈ আছে। এই অলপ দূৰ ওলাই আহিছিলে বাচিবৰ কাৰণে, পানী হোটেল উটুৱাই লৈ গ'ল। ওপৰতে বাঁহৰ কিছুমান জোপোৱাত গছত লাগি আছে। প্ৰথমে চাওক এই কৰুণ দৃশ্য। বানত উটি যোৱা ভাতৃৰ তিলনি পাতিছে পথত। এগছি চাকি জ্বলাই শান্তিজল খাব পৰিয়ালটোৱে। বানে সকলো শেষ কৰি পেলোৱাৰ পিছত নিয়ম মাত্ৰ কৰি তিলনি পাতিছে। তিলনিৰ কাৰণে যিকেইটা বস্তু লাগে, ধৰি লওক কল এটুকুৰা, কুঁহিয়াৰ এটুকুৰা, মগু দুটা, মানে একো নাই। নিয়ম মাফিক ৰাইজকো ক'লোঁ আমি, এতিয়া এইটো সময়ত ক'ত কি পাব, গতিকে মানে এনেকৈ ভকতেও ক'লে যে নিয়ম মাফিক নিয়মটো শান্তি জলকণ যেনে তেনে খোৱাৰ ব্যৱস্থাটো আমি কৰিছোঁ। চিন্তা কৰক, তেখেতসকলে তিলনি কৰিবলৈ এটা কল এটুকুৰা, কুঁহিয়াৰ দুটা, মাহ প্ৰসাদ দিবলৈ সমৰ্থ নাই। ক'লৈ যাব, ক'ৰ পৰা আনিব? এগছি বন্তি জ্বলাই তেখেতে মাত্ৰ সেৱা ল'ব, শান্তি জল খাব, সেই নিয়ম আছে। এজন ভকতক আনিছে, তেওঁৱে নিয়মখিনি কৰিবলৈ আহিছে। তাত এতিয়া মানুহে উপঙি পৰি আছেহি নে? গৰুটো অসংখ্য, কোনো যোৱা নাই, কোনোৱে যোৱা নাই। সেইবোৰ যদি চফা কৰি নিদিয়ে আমি ভিতৰত সোমাই কি কৰিম? গতিকে গেলা গোন্ধ বৰ্তমান, সেইফালে কেঁচেমা গোন্ধ পাব, এইফালে কিবা হ'ব। বেছি দেৰি নহ'ল, কিন্তু 5 মিনিটৰ ভিতৰতে গোটেইখিনি চাউল তাউল ধান একো উলিয়াব নিদিলে, পেলাই কাপোৰ নাপালোঁ। তাৰপৰা আমি যিযোৰ কাপোৰ পিন্ধি আছোঁ, সেই কাপোৰ এযোৰে 4-5 দিনকৈ থাকিলে। মই BA 5th চেমত পঢ়ি আছোঁ। এতিয়া বৰ্তমান মোৰ ভাগৰ হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছ, মেট্ৰিকৰ ডকুমেণ্টছ চব গুচি গ'ল, একো নাই, একো ডকুমেণ্টছ নাই মোৰ ভাগত। ঘৰৰ চব বস্তু গুচি গ'ল, ঘৰৰ একো বস্তু নাই। আপোনালোকে ঘৰটোতো চালে গম পাব, একো বস্তু নাই। আটাইতকৈ জীৱনৰ মূল্যৱান ডকুমেণ্টছখিনিও মোৰ গুচি গ'ল, ডকুমেণ্টছখিনিও মোৰ নাই। মই ITI পাছ, মোৰ ITI পাছৰ চাৰ্টিফিকেটো গ'ল, মোৰ একো ডকুমেণ্টছ নাই মোৰ ভাগৰ, চব গুচি গ'ল। ভণ্টিও গ'ল? ভণ্টিৰ পৰা মোৰ মেট্ৰিক দিব, তাইৰ ভাগৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাইৰ কিতাপ পত্ৰ, নোটছ একোৱেই নাই তাইৰ ভাগৰ। ঘৰত সোমাবলৈ পোৱা নাই, চফা কৰিছে, এয়াতো পলক পৰি গৈছে। ল'ৰাই মানুহজনো নাই, কাই আছোঁ আমি। বুকুত খুন্দা মাৰি ধৰিছে, জোঁৱাই কুটি গ'ল, কিমান জীয়া যন্ত্ৰণা ভুগি আছে। কি হ'ল? এই আমাৰ বোৱাৰী নাতি দুটা, 4জন আৰু নাজিৰাৰ পৰা যে 4জন উঠি গৈছিলে, আপোনাৰ পৰিয়াল? অঁ হয়, মই ডাঙৰ। আপুনি ডাঙৰ? এতিয়া এটা পোৱাগে নাই বুলি কৈছে, ডেড বডি। 4জন কি হয় আপোনাৰ? মোৰ ভাই, বোৱাৰী, পুতেক। ভায়েকৰ পুতেক 2জন আৰু ছোৱালীজনী আৰু বোৱাৰীয়েক 4জন উটি গ'ল। তেখেতৰ পৰিয়াল? হয়, তেখেতৰ সৰুজনৰ। আমি শুনি আছিলোঁ নাজিৰাৰ পৰা একেটা পৰিয়ালৰ 4জন উঠি গৈছিলে বুলি। এইজন জ্যেষ্ঠজন কথা ক'ব নোৱাৰে, তেখেতে 4জনক হেৰুৱাই বুকুত কেনেকুৱা যন্ত্ৰণা ভুগি আছে। কথা ক'বলৈ মোৰ যে আৰু শক্তিয়ে নাই। মোৰ আজি বয়স কিমান হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে। তম্বুৱে নীলা তম্বুটো মোৰে, আৰু আমাৰ ঘৰতো কোনো শুবলৈ মেলিবলৈ জেগা নাই এতিয়া, একো নাই। কাপোৰ কানি নিজে মানুহটো বাচি আহিলোঁ আৰু একো নাই, একো নাই, কাপোৰ কানি নাই, একো নাই। নিজে পিন্ধি অহাযোৰ ই মোক উলিয়াই আনিলে। আৰু ঘৰখনলৈ ঘূৰি যাব পৰা অৱস্থা নাই। ছাত্ৰ ছাত্ৰীৰ প্ৰমাণ পত্ৰ, চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড একো নাই, সকলো গুচি গ'ল বানত। শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া অৱস্থা বানাক্ৰান্তৰ। নিজৰ জীৱনটো বচাবলৈ কোনোৱে যদি ঘৰৰ টিনপাত ফালি ছালৰ ওপৰত আশ্ৰয় লৈছে, কোনোৱে বৰষুণত তিতি তিতি উজাগৰি নিশা কটাইছে। অনুৰোধ সকলোলৈ, আহক আগবাঢ়ি সহায় কৰোঁ বানাক্ৰান্তক। পানী নাজানো নহয়, আমাৰ ব্যক্তিগত সংগঠনে এনেকৈ দলিয়াই থৈ যায়। এনেকুৱা সেইদিনা হৈছে, আমাৰ ইয়াত ধৰক ডেলিভাৰী মানুহ আছে, এজনী দিছে দলিয়া, গাড়ী ৰখোৱা নাই। মই কৈছোঁ আমাক ভিক্ষাৰী বুলি নাভাবিবি, আমি বিপদত আছোঁ, সেনেকুৱা ব্যৱহাৰ নকৰিবি, লাগিলে নিদিবি। নিজে সাহায্যৰ নামত এছামৰ এয়া দুৰ্ব্যৱহাৰ, গাড়ীৰে যায়, তীব্ৰ গতিৰে যায় আৰু
শিবিৰত থকা মানুহলৈ পানীৰ বটল দলিয়াই গৈছে। এইবোৰ খাব নোৱাৰা পানী বটল দলিয়াই গৈছে। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।